পৰম জ্ঞানী আমাক জীয়াই থাকিব দিয়ক। সমাজ পৰিষ্কাৰ, দেশৰ উন্নতি। মাহৰ শেষত আপোনাৰ চেলাৰী আমাক মদ টুপি গিলি থাকিব দিয়ক। কোনে কয় মদ খালে দেহা নষ্ট হয়? মদ নোখোৱা কেইজন পিছে কেলৈ পথভ্ৰষ্ট হয়? মদ পান হেনো দানৱেহে কৰে। আৰে ভাই, আপুনি মানৱ হৈ কিডাল কৰে? আপুনি মদ খাই ভাল পায় নেকি কাশ্যপ দা? ভাল পায় যদি কওক, আনি দিম আপোনাক ফুলুং চকত থকা বিলাসী সুৰা বিপণীখনৰ পৰা। সন্মুখত জ্বলি থাকে ৰঙা নীলা লাইটৰ ছাইনবোৰ্ড, মাতি থাকে আমাক তাইৰ চকুজুৰি হিন্দী চিনেমাৰ হিৰ'ইনজনীয়ে। জানোচা কয়, আহা মোকো লগত লৈ যোৱা নাযান। হাঁহি এটা মাৰি কওঁ, বেয়া নাপাব বাইদেউ, আজি মদহে খাম। কাশ্যপ দা, কি ল'ম, কোৱাৰ্টাৰ, হাফ নে ফুল? মদাহীৰ অন্তৰখন কিন্তু পৰিষ্কাৰ, নকৰে নাৰীক অত্যাচাৰ। থাকক মোদী বা মামাৰ চৰকাৰ, দায় নিদিয়ে, নকৰে তিৰস্কাৰ। ফেচবুক আছে যদিও নকৰে আপত্তিজনক মন্তব্য। এভাৰেষ্টৰ শিখৰত হ'লেও ৱাইনশ্বপখনেই মদাহীৰ ইভিনিং গন্তব্য। স্বচ্ছ ভাৰত অভিযান আপুনিতো জানেই, চৌদিশ পৰিষ্কাৰ আপুনিতো কৰেই, কিন্তু জাবৰ আঁতৰালেই জানো দেশ পৰিষ্কাৰ হ'ব? মদ কিম্বা গেলা আমাৰ ভৱিষ্যৰ প্ৰজন্মই কেলৈ নোখাব? গতিকে এই বিষ পান কৰিবলৈ নীলকণ্ঠ হ'ম। সাগৰ মন্থন হ'লে জনাব, লাইনৰ আগত ৰম। যা হওক, বহুত কথাই ক'লোঁ, এটি শ্লোকেৰে মোৰ বক্তব্য সামৰণি মাৰোঁ। ঐ ৰাম, কুকুৰ শৃগাল মৃগ আৰু কতয় জীৱ পাই, এই জগতৰ লীলা নাহি বুজিলন্ত দেৱতাই। সকলো ঈৰ্ষা মায়া এৰিলন্ত যিটো জনে, জানিবা মদাহী হৈও পৰম জ্ঞানী সিটো জনে। বোলা ৰাম 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 কৃষ্ণ।